আমাৰ আছামিজ ইনগ্ৰিডিয়েণ্টছবোৰ যিমানেই চিম্পল সিমানে বেলেগ বেলেগ ধৰণে বনাব পাৰি। সেইবাবে আজি লৈ লৈছোঁ মই পকা কঁঠাল আৰু কঁঠালৰ ফুটকেইটা উলিয়াই লৈছোঁ আৰু গুটিবোৰ এক্সট্ৰাকৈ ৰাখি দিছোঁ। গুটিবোৰো চাটনি বনাব পাৰি আৰু লগতে মাছ মাংস দিও খাব পাৰি আৰু নিৰামিষ কৰিও বনাই খাব পাৰি। আৰু এইফালে পকা কঁঠালখিনি মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লৈছোঁ। তাৰপিছতে লৈ লৈছোঁ আটা বা পিঠাগুড়ি ল'ব পাৰে। 1 কাপ লৈ লৈছোঁ চেনি, লগতে লৈ লৈছোঁ গাখীৰ আৰু গ্ৰাইণ্ড কৰি ৰখা পেষ্টখিনি ধুনীয়াকৈ বেটাৰ এটা বনাই লৈছোঁ। আৰু এইফালে কঁঠালৰ পাত লৈ লৈছোঁ, তাত অকণমান লগাই লৈছোঁ ৰিফাইন তেল, মানে সিজাৰ পিছত ধুনীয়াকৈ এৰি আহে পাতখিলাৰ পৰা। এয়া ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ আৰু টাৱাখন গৰম কৰি লৈছোঁ। কোনো তেল ব্যৱহাৰ কৰা নাই, একেবাৰে চিম্পুলকৈ ৰান্ধিছোঁ। আৰু এইখিনি ধুনীয়াকৈ টাৱাখনত দি অকণমান ঢাকোনেৰে ঢাকি ৰাখি দিছোঁ, প্ৰায় 3 মিনিটমান দিছোঁ সিজিবলৈ। আৰু এইফালে ৰিফাইন তেল গৰম কৰি লৈছোঁ আৰু একেখিনি বাটাৰকে ইয়াত দি দিছোঁ। ধুনীয়াকৈ পিঠা চাইজ কৰি যিকোনো চাইজতো দিব পাৰি। এইফালে গেছটো লওটো মিডিয়াম ফ্লেমতে দি ইলুটি শিলুটি কৰি দিছোঁ। কালাৰটো খুব ধুনীয়া হৈছে। আৰু আনফালে এয়া কঁঠালৰ পিঠা এটা ছাইড সিজিয়ে গৈছে, প্ৰায় 2-3 মিনিটতে ৰেডি হৈয়ে গৈছে। তাৰপিছত এইখিনি পিঠাখিনিও ভজা হৈ গ'ল ৰিফাইন তেলত। তাৰপিছতে এইফালে মোৰ কঁঠালৰ পিঠা ৰেডি, কঁঠাল পাতত দি বনোৱা। এইফালে ধুনীয়াকৈ চাহৰ লগত খাবলৈ ৰেডি কৰি লৈছোঁ। ফাইনেলি এইফালে কঁঠালৰ পাতকেইখিলা ধুনীয়াকৈ এৰি গৈছে আৰু এইফালে ৰঙা চাহৰ লগতো খাব পাৰি। এইবিলাক হৈছে আমাৰ অসমৰ থলুৱা খাদ্য। আৰু এনেকৈ আপোনালোকেও চিম্পুলকৈ কঁঠালৰ পিঠা খাই ভাল পায়নে আৰু বনাই খাইছেনে নাই, কোনে কোনে খাইছে কমেণ্ট এটা কৰিব। আৰু আজি এই চিম্পুল ৰেচিপিটো পকা কঁঠালৰ কেনেকুৱা লাগিলে আপোনালোকেও বনাই খাই চাই কমেণ্ট কৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু পেজটো ফ'ল' কৰি দিব। আজিলৈ আহিছোঁ, বাই।